গোটেই দিনভৰি আৰ্গুমেণ্ট হ'ল। আমাৰ পক্ষৰ প্ৰথম দফাৰ আৰ্গুমেণ্ট কমপ্লিট হ'ল। মহাধিবক্তা এডভোকেট জেনাৰেল ডাঙৰীয়াই তেখেতেও বক্তব্য ৰাখিলে, পইণ্ট ৰাখিলে। মহামান্য কোৰ্টে চব শুনিলে অত্যন্ত ধৈৰ্য সহকাৰে এবং আমাৰ ছেটিছফেক্টৰী তেখেতে শুনিছে। আৰু এইটো অহাকালি আকৌ আৰ্গুমেণ্টটো কণ্টিনিউ হ'ব। কাইলৈ চৰকাৰী পক্ষৰ কাইলৈ চৰকাৰী পক্ষ 10:30 পৰা আৰম্ভ হ'ব। তাৰপিছত যদি আমাৰ কিবা তাকে উত্তৰ দিব লগা আছে তেতিয়া আমিও দিম। তাৰপিছত মহামান্য কোৰ্টে যিটো ফাইটটা লৈ ল'ব। ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ কাৰণে এইটোৰ ওপৰত আজিও কোৰ্টে কোনো ধৰণৰ সঁহাৰি অসম চৰকাৰক দিয়া নাই। আজি তেওঁলোকে বিচাৰিছিল নেকি ষ্টেটৰ কৈছিলে আজি আজিও মহামান্য আমাৰ হাইকোৰ্টত মহাধিবক্তা ডাঙৰীয়াই ৰাতিপুৱাৰ পৰা বিগিনিঙতে তেখেতে বিচাৰিছিলে যে কেছটো চলি থাকক, কিন্তু আমাৰ ইলেকশ্যনটো কৰিব দিয়ক। তো আমি তাৰপিছত কোৰ্টক ক'লোঁ যে এইটো যদি দি দিয়ে তেনেহ'লেতো আৰু আমাৰ কেছ থকা নাথাকা একেই হৈ যাব। তাৰ কাৰণে মহামান্য কোৰ্টে আজি তেখেতৰ যে যিটো আমাৰ আইনৰ যিটো মিছকেছ কৰিছিলে সেইটো আজিলৈকে এলাউ কৰা নাই। গোটেই দিনভৰি আৰ্গুমেণ্ট হ'ল। আমাৰ পক্ষৰ প্ৰথম দফাৰ আৰ্গুমেণ্ট কমপ্লিট হ'ল। মহাধিবক্তা এডভোকেট জেনাৰেল ডাঙৰীয়াই তেখেতেও বক্তব্য ৰাখিলে, পইণ্ট ৰাখিলে। মহামান্য কোৰ্টে চব শুনিলে অত্যন্ত ধৈৰ্য সহকাৰে এবং আমাৰ ছেটিছফেক্টৰী তেখেতে শুনিছে। আৰু এইটো অহাকালি আকৌ আৰ্গুমেণ্টটো কণ্টিনিউ হ'ব। কাইলৈ চৰকাৰী পক্ষৰ কাইলৈ চৰকাৰী পক্ষ 10:30 পৰা আৰম্ভ হ'ব। তাৰপিছত যদি আমাৰ কিবা তাকে উত্তৰ দিব লগা আছে তেতিয়া আমিও দিম। তাৰপিছত মহামান্য কোৰ্টে যিটো ফাইটটা লৈ ল'ব। ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ কাৰণে এইটোৰ ওপৰত আজিও কোৰ্টে কোনো ধৰণৰ সঁহাৰি অসম চৰকাৰক দিয়া নাই। আজি তেওঁলোকে বিচাৰিছিল নেকি ষ্টেটৰ কৈছিলে আজিও মহামান্য আমাৰ হাইকোৰ্টত মহাধিবক্তা ডাঙৰীয়াই ৰাতিপুৱাৰ পৰা বিগিনিঙতে তেখেতে বিচাৰিছিলে যে কেছটো চলি থাকক, কিন্তু আমাৰ ইলেকশ্যনটো কৰিব দিয়ক। তো আমি তাৰপিছত কোৰ্টক ক'লোঁ যে এইটো যদি দি দিয়ে তেনেহ'লেতো আৰু আমাৰ কেছ থকা নাথাকা একেই হৈ যাব। তাৰ কাৰণে মহামান্য কোৰ্টে আজি তেখেতৰ যে যিটো আমাৰ আইনৰ যিটো মিছকেছ কৰিছিলে সেইটো আজিলৈকে এলাউ কৰা নাই। গোটেই দিনভৰি আৰ্গুমেণ্ট হ'ল। আমাৰ পক্ষৰ প্ৰথম দফাৰ আৰ্গুমেণ্ট কমপ্লিট হ'ল। মহাধিবক্তা এডভোকেট জেনাৰেল ডাঙৰীয়াই তেখেতেও বক্তব্য ৰাখিলে, পইণ্ট ৰাখিলে। মহামান্য কোৰ্টে চব শুনিলে অত্যন্ত ধৈৰ্য সহকাৰে এবং আমাৰ ছেটিছফেক্টৰী তেখেতে শুনিছে। আৰু এইটো অহাকালি আকৌ আৰ্গুমেণ্টটো কণ্টিনিউ হ'ব। কাইলৈ চৰকাৰী পক্ষৰ কাইলৈ চৰকাৰী পক্ষ 10:30 পৰা আৰম্ভ হ'ব। তাৰপিছত যদি আমাৰ কিবা তাকে উত্তৰ দিব লগা আছে তেতিয়া আমিও দিম। তাৰপিছত মহামান্য কোৰ্টে যিটো ফাইটটা লৈ ল'ব। ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ কাৰণে এইটোৰ ওপৰত আজিও কোৰ্টে কোনো ধৰণৰ সঁহাৰি অসম চৰকাৰক দিয়া নাই। আজি তেওঁলোকে বিচাৰিছিল নেকি ষ্টেটৰ কৈছিলে আজিও মহামান্য আমাৰ হাইকোৰ্টত মহাধিবক্তা ডাঙৰীয়াই ৰাতিপুৱাৰ পৰা বিগিনিঙতে তেখেতে বিচাৰিছিলে যে কেছটো চলি থাকক, কিন্তু আমাৰ ইলেকশ্যনটো কৰিব দিয়ক। তো আমি তাৰপিছত কোৰ্টক ক'লোঁ যে এইটো যদি দি দিয়ে তেনেহ'লেতো আৰু আমাৰ কেছ থকা নাথাকা একেই হৈ যাব। তাৰ কাৰণে মহামান্য কোৰ্টে আজি তেখেতৰ যে যিটো আমাৰ আইনৰ যিটো মিছকেছ কৰিছিলে সেইটো আজিলৈকে এলাউ কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।